নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। ফাইনেলি অসম আৰক্ষী নিযুক্তি বৰ্ডৰ ফালৰ পৰা আজি দুখনকৈ নটিচ আহিছে অফিচিয়েল, আৰু এই নটিচ দুখনতনো কি উল্লেখ কৰা হৈছে বা কিহৰ ওপৰতনো আহিছে এই দুখন নটিচ, সকলোখিনি ডিটেইলছ মই আপোনালোকক জনাম। ভিডিঅ'টো মাত্ৰ আপোনালোকে শেষলৈকে চাব, আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইটো হৈছে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অফিচিয়েল পেজ, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, আছাম, ৰিহাবাৰী, গুৱাহাটী। আৰু ইয়াৰে তলত আপোনালোকে দুখন নটিচ দেখিবলৈ পাব, যিহেতু আজি হৈছে 21 জানুৱাৰী 2025, আৰু অলপ আগতে এই নটিচ দুখন SLPRBৰ অফিচিয়েল সাইটত আপলোড কৰা হৈছে বা পাব্লিছ কৰা হৈছে। আৰু এই দুখন নটিচতনো কি উল্লেখ কৰা হৈছে সকলোখিনি জনাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাব, মাজতে আপোনালোকে স্কিপ নকৰিব। আৰু এইখন হৈছে প্ৰথম নটিচখন, আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, আছাম, ৰিহাবাৰী, গুৱাহাটী। আৰু ইয়াতে নিশ্চয় আপোনালোকে তাৰিখটো দেখিবলৈ পাইছে, যিহেতু আজি হৈছে 21 জানুৱাৰী 2025, আৰু যোৱা আপোনালোকৰ 5 জানুৱাৰীত যি আপোনালোকৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈ গৈছিলে, ইয়াৰে ওপৰত আহিছে এই নটিচখন। আৰু ইয়াতে কি পোষ্ট আছিলে মই আপোনালোকক জনাই দিছোঁ। 144 পোষ্ট আছিলে সাব ইন্সপেক্টৰ UB, 51 পোষ্ট আছিলে আপোনালোকৰ AB সাব ইন্সপেক্টৰৰ। নেক্সট আছিলে আপোনালোকৰ সাব ইন্সপেক্টৰ কমিউনিকেশ্যন, ইয়াতে 7টা পোষ্ট আছিলে। এটা আছিলে আপোনালোকৰ এছিষ্টেণ্ট ডিপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্সৰ পোষ্ট আছিলে। আৰু ইয়াৰে যিহেতু আপোনালোকৰ লিখিত পৰীক্ষা 5 তাৰিখে ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে, আৰু ইয়াৰে যিটো আপোনালোকৰ OMR এনচাৰ শ্বীট, সেই শ্বীটটো আপোনালোকে ডাউনলোড কৰি চাব পাৰিব, মানে সফ্ট কপিটো আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইয়াতে তাৰিখ দিয়া হৈছে, আপোনালোকে নেক্সট মানে কালিৰে পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। 22 জানুৱাৰী 2025, টাইম দিয়া হৈছে 11:30 পৰা। আপোনালোকৰ যিখন সাব ইন্সপেক্টৰ UB বা AB যিখন আপোনালোকৰ সফ্ট কপি হয়, সেই সফ্ট কপিটো আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। আৰু তাৰ কাৰণে আপোনালোকে SLPRB অফিচিয়েল সাইট ভিজিট কৰিব লাগিব। আৰু সফ্ট কপিটো ডাউনলোড কৰাৰ বাবদ আপোনালোকে 50 টকা এটা পে'মেণ্ট কৰিব লাগিব, ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে। আৰু ডাউনলোড কৰাৰ ক্ষেত্ৰত আপোনালোকৰ ইউজাৰ নেমৰ প্ৰয়োজন হ'ব। ইউজাৰ নেম আপোনালোকৰ যিটো এপ্লিকেশ্যন ID হয়, সেই IDটো আপোনালোকে বহাই দিব। নেক্সট আপোনালোকৰ ডেট অফ বাৰ্থটো পাছৱৰ্ডত বহাই কিনে আপোনালোকৰ 50 টকাটো আপোনালোকে পে'মেণ্ট কৰি আপোনালোকৰ যিখন সফ্ট কপি হয়, সেই সফ্ট কপিখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু এই নটিচখনত যিখিনি কথা উল্লেখ আছিলে গোটেইখিনি মই আপোনালোকক জনাই দিলোঁ। নেক্সট যিখন নটিচ আছে, সেই নটিচখনতনো কি উল্লেখ কৰা হৈছে ডিটেইলছখিনি মই আপোনালোকক জনাই আছোঁ। আৰু এইখন হৈছে দ্বিতীয় নটিচখন, আৰু যিখিনি ইনফৰমেশ্যন মই আপোনালোকক জনাইছোঁ, যদি মোৰ কিবা জনাই দিয়াত ভুল হৈছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ইয়াতে এই নটিচখনত উল্লেখ কৰা মতে যদি আপোনালোকে অবজেকশ্যন কৰিব বিচাৰে বা আপোনালোকৰ কুৱেশ্যনটো শুদ্ধ হৈছিলে কিন্তু তেখেতসকলৰ ফালৰ পৰা এইটো ভুল ধৰা হৈছে, তাৰ ওপৰত যদি আপোনালোকে অবজেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 500 টকাৰ পে'মেণ্ট এটা কৰিব লাগিব। ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে, দিছ পৰ্টেল উইল বি ফেকেলিট দ্য ইণ্টাৰেষ্ট কেণ্ডিডেট টু ৰেইজ their objection against the answer key of any question on payment 500 rupees per question, মানে প্ৰত্যেকটা কুৱেশ্যনৰ বাবদ আপোনালোকে 500 টকাকৈ দিব লাগিব SLPRB, ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে। আৰু তাৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব লাগিব। আৰু গোটেইখিনি তথ্য মই আপোনালোকক দাঙি ধৰিছোঁ ইতিমধ্যে, দুখন নটিচত যিখিনি তথ্য দিয়া হৈছিলে গোটেইখিনি মই আপোনালোকক জনাইছোঁ। আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এই দুখন নটিচৰে লিংক দিয়া হৈছে, লগতে SLPRB যি আমাৰ অফিচিয়েল ৱেবছাইট তাৰো লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ জৰিয়তে গৈ কিনে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন চেক কৰিব পাৰিব। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে ইমানখিনি আছিলে। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, লগতে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। আজিলৈ মানে জয় আই অসম।